আজি 4 যুগৰ কথা লৈ আলোচনা কৰিম। সত্য যুগ, দ্বাপৰ যুগ আৰু টাটা যুগ আৰু কলিকী যুগ। এই 4 যুগত কেনে পৰিস্থিতি মানুহৰ হয় আৰু কেনেকুৱা মানুহৰ চৰিত্ৰবিলাক হৈ যায় আৰু কি কৰাটো মানুহৰ অতি জৰুৰী। সত্য যুগ এনেকুৱা এটা যুগ যেনেকৈ সৰু ল'ৰাই জীৱনৰ দৰে সৰু ল'ৰাই কেতিয়াও সকলো দুখ পালেও যন্ত্ৰণা পালেও কাৰোলৈ মন ভেৰেত নাথাকে, কান্দে হাঁহে এৰি যায়। সত্য যুগৰ মানুহবিলাক তেনেকুৱাই আছিল। সকলোৱে মৰম চেনেহ আছিল। ভুল দুখ হ'লেও ভুল হৈ শুধৰোৱাটো সত্যটো বুজি লৈছিল, কিন্তু সেনেকৈ আগুৱাই গৈছিল। তাৰপৰা ইটো যুগৰ পৰা যেনেকৈ সত্য যুগ পাৰ হৈ গ'ল, ইটো যুগত যেনেকৈ এতিয়া সাধাৰণতে বুজিব গ'লে মানুহৰ অলপ যেনেকৈ ডেকা গাভৰু জীৱনৰ দৰে। ডেকা গাভৰু জীৱনত কেতিয়াবা মানুহে ভুল পৰিস্থিতি পৰি পিনি মানুহৰ জীৱন নিজেই ভুল ধ্বংসৰ পথত লৈ যায়। সত্য নীতি নিয়ম নাজানি, যিয়ে নীতি নিয়ম জানে সেই সত্য ঘৰত চলি কোনো পাপ দুখ নথকাকৈ নিজৰ কৰ্তব্যবিলাক আগুৱাই যায়। যেনেকৈ কেতিয়াবা গাভৰু ভুলবিলাক মানুহৰ কিবা অহংকাৰ আৰু নজনা পথত মানুহৰ বিনাশে হৈ যায়। আৰু ইটো যুগ বুলি ক'লেও এতিয়া সাধাৰণতে 3 যুগ বুলি অৰ্থটো। 3 যুগৰ আদহীয়া যুগৰ পৰা তোমাৰ বিবাহ পৰ্যন্ত যুগ। যেনেকৈ তোমাৰ ঘৰৰ সমস্যাও থাকে, তোমাৰ ঘৰৰ দায়িত্ব, সমাজৰ দায়িত্ব, ঠিক সেই যুগৰ তেতিয়াও এক সমস্যা আহে। সেই সকলোফালে ঘৰৰ চিন্তা ভাৱনাই আৰু সমাজৰ সকলো সেইদৰে সমস্যা হৈ মানুহৰ পৰে। লাষ্ট কলিযুগটো বৃদ্ধকালৰ যুগ। সেই যুগত মানুহৰ শৰীৰ সকলো বেমাৰ আজাৰে মানুহৰ বহু সুখ দুখ যন্ত্ৰণাৰে মানুহৰ মন ভুল হৈ যায়। সেই যুগত যেনেকৈ কলিযুগত ঈশ্বৰৰ নামহে ভক্তি, সেই বৃদ্ধকালৰ এটাই শক্তি আৰু সুখ দুখ যেনেকৈ জীৱনটো থাকিবই আৰু সেই পৰমাত্মা ঈশ্বৰৰ ধ্যান কৰি যেনেকৈ মৃত্যুকালত পৰমাত্মা আত্মা মুক্তি হোৱাটোহে মানুহৰ লক্ষ্য, মানুহৰ জীৱনৰ উদ্দেশ্য। মানুহৰ জীৱন এইকাৰণে পায়, তেওঁ সত্য কাম কৰি মানুহৰ আত্মাটো পৰমাত্মাৰ ওচৰত মুক্তি কৰি আৰু কোনো জীৱনত ঘূৰি ফুৰিবলৈ মায়া সংসাৰত নালাগে। তাকে বুলি সেই সত্য যুগত সেইদৰে মানুহৰ জীৱন হয়। মানুহবিলাকৰ আৰু চৰিত্ৰবিলাক এনেকুৱা হয়, যেনেকৈ 3 যুগৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি লোকৰ চৰিত্ৰ বেলেগ, তমগুণ ৰজ আৰু অজম। এই 3 নামে পৃথিৱী স্বজন্ত। যেনেকৈ সেই যুগৰ আদিশক্তি মাতৃ দুৰ্গাই বোলে একবাৰ 3 পুত্ৰক পৰীক্ষা লৈছিল। প্ৰথম ব্ৰহ্মাদেৱক পঠাইছিল, তেওঁ পিতৃগুৰুক বিচাৰি যাব, তাক আদেশ দিছিল। ব্ৰহ্মাদেৱে পিতৃগুৰুক বিচাৰি যাওঁতে তেওঁ আহি মাতৃক নাপায় মিছা কথা ক'লে। সেইবাবে মাতৃয়ে তেওঁক অভিশাপ দিছিল, তোমাৰ অতীত ভৱিষ্যত তোমাৰ শিষ্যবিলাক মিছা কথা কৈ আৰু সমাজত চলি যাব। সেইবুলি এতিয়া সঁচা সত্য ক'লে যিবিলাক জনা পঢ়া শুনা মানুহ কিছুমানে মিছা কথা কৈ মিছা সত্য পতৰাই মানুহক কিছুমানে ঠগিবও পাৰে। আৰু আছিল লাষ্টত বিষ্ণুকো পঠাইছিল, তেওঁ বিচাৰি নাপায় ধ্যান কৰি পিতৃগুৰুৰ পাছত ধ্যান কৰি আকাশবাণী হৈ তেওঁ কৈছিলোঁ, মাতৃক বচন দি আছে, সেইকাৰণে আমি তোমাৰ মাতৃৰ কথাটো ক'ব নোৱাৰে, তোমাৰ মাতৃ জানিব, তুমি ঘৰলৈ যোৱাগৈ। তাৰপৰা মাত্ৰ মহাদেৱ শংকৰকো পঠাইছিল, তেওঁ বিচাৰি নাপায় আহি তেওঁ বোলে মাতৃক তেওঁকো কিবা মিছলীয়া কথাই ফাঁকি দিব লৈছিল। তেতিয়া মাতৃয়ে জানি এটা পৰীক্ষা লৈছিল, শংকৰ গুৰুকো অভিশাপ দিছিল বোলে। তেওঁৰ শিষ্যবিলাক ভৱিষ্যতে অতি মৰম দয়ালু হয়, কিন্তু সঁচা অন্তৰে হয়। কিন্তু অতিতে সহজতে খংটো মানুহৰ অতি মনতে থাকে। কিছুমান মানুহ ভক্ত আছে, অতিতে অলপতে খঙে উঠে, ধৈৰ্যটো কেতিয়াবা পাহৰি যায়। সেইদৰে 3 গুণৰ মানুহ আছে পৃথিৱীত। কিছুমান অতি সঁচা অন্তৰ, কিন্তু হৃদয়ত কোনো আকাৰ নাই, ভাল আছে তথাপিও কিন্তু খংটো অতি চোকা, ভুল কেতিয়াবা সহ্যই নহয়। ব্ৰহ্মাৰ দৰে মানুহবিলাকো কিছুমান সঁচা ভাল মানুহ হয়েও, কিন্তু তথাপি কিছুমান মিছলীয়া কথা কৈ দিয়ে আৰু যেনেকৈ এতিয়া বিষ্ণুগুৰু তাকে দায়িত্ব দিছিল, তুমি পৃথিৱী পালন স্বজন কৰি যাব লাগিব। তেওঁ সেইকাৰণে তাৰ সমস্যাই বেছি। পৃথিৱীৰ কেনেকৈ নৰনাৰী পৃথিৱীখন সুখে শান্তিৰে চলাই যাব পাৰি, তাৰ অৱতাৰ যুগে যুগে অৱতাৰ ল'বলগীয়া হয়। এই পৃথিৱী এখন সকলো নৰনাৰীক চলাই আছে তেওঁ, সুখ দুখে মাজেৰে এনেকৈ আজিলৈ থুলমূলীয়াকৈ ইমানে কৈ থ'লোঁ, ভুল হ'বও পাৰে তেওঁলোকে তাকে ভুল নুবুজি আৰু কথাবিলাক বুজি লৈ নিজৰ কোনটোৱে মিলাকৈ ভৱিষ্যতে আগুৱাই যোৱাটোৱে আমাৰ আশাৰে আজিলৈ ইমানে ৰাখিছোঁ আৰু।